নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক মই ইয়াৰ আগৰ ভিডিঅ'ত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, তাৰপিছত অখণ্ড সংখ্যা, তাৰপিছত পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা এই সংখ্যাবোৰৰ ধাৰণা দিছোঁ। আৰু আজি মই তোমালোকক বাস্তৱ সংখ্যা কাক বোলে বা ইয়াৰ ধাৰণা তোমালোকক দিম। চোৱা, বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যা। একেলগে আমি বাস্তৱ সংখ্যা বুলি কওঁ, অৰ্থাৎ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বোলে। বাস্তৱ সংখ্যাক আমি আৰেৰে বুজাম, ৰিয়েল নাম্বাৰ। তাৰপিছত পৰিমেয় সংখ্যা, ইয়াৰ আগৰ ভিডিঅ'ত মই দিছোঁ কাক বোলে, ধাৰণা দিয়া হৈছে তোমালোকক। পৰিমেয় সংখ্যাক আমি কিউৰে বুজাম। তাৰপিছত এইটো অপৰিমেয় সংখ্যা, কিউ ডেছ। অৰ্থাৎ বাস্তৱ সংখ্যাৰ আমি দুটা ভাগ পালোঁ, এটা পৰিমেয়, এটা অপৰিমেয়। তাৰপিছত পৰিমেয় সংখ্যাৰ আৰু আমি ভাগ পাম এনেকৈ, এটা হ'ব তোমাৰ অখণ্ড সংখ্যা, জেডেৰে বুজাম। তাৰপিছত ভগ্নাংশ, ইয়াক এফেৰে বুজাম। ভগ্নাংশ হ'ল এনেকুৱা, যেনে 1/2, 2/3 এইবিলাক ভগ্নাংশ। তাৰপিছত অখণ্ড সংখ্যাৰ আৰু ভাগ আমি এনেকৈ পাম তিনিটা। কি হ'ব? ধনাত্মক অখণ্ড সংখ্যা, জেড প্লাছ। তাৰপিছত শূন্য থাকিব। তাৰপিছত থাকিব আৰু ঋণাত্মক অখণ্ড সংখ্যা, জেড মাইনাছ। অৰ্থাৎ অখণ্ড সংখ্যা, তুমি সংখ্যাটো ইয়াৰ পৰাও পাই গ'লা, জেড শূন্যৰ লগতে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে অখণ্ড সংখ্যা বোলে। তাৰপিছত ভগ্নাংশ আমি পাম দুই ধৰণে। এটা পাবা ধনাত্মক ভগ্নাংশ, এফ প্লাছ, আৰু এটা পাবা তুমি ঋণাত্মক ভগ্নাংশ, যেনে তোমাৰ মাইনাছ 3/5, এইটো মাইনাছ হ'ল 3/5, এইটো ঋণাত্মক ভগ্নাংশ হ'ল। তাৰপিছত যে আমি এনেকৈ লিখোঁ 5/6, এইটো ধনাত্মক ভগ্নাংশ। পালা বুজি। নেক্সট থাকিল তোমাৰ অপৰিমেয়। অপৰিমেয় সংখ্যাক আমি আৰু দুই ধৰণে পাম, এটা হ'ল পাই আৰু এবিধ কৰণী। চোৱা, কৰণী মানে কি? কৰণী হ'ল মূল চিনযুক্ত সংখ্যা, যেনে চাবা √a, এটি ক'ব মূল চিন √a। এ এটা মৌলিক সংখ্যা, এইটো এটা মৌলিক সংখ্যা। মৌলিক সংখ্যা জানা তোমালোকে, আমি মৌলিক সংখ্যা পাম 2, 3, 5, 7 এনেকৈ যাব। এতিয়া এই মৌলিক সংখ্যাবোৰত যদি মূল চিন থাকে, যেনে √2 নাইবা √3, তেতিয়া এই সংখ্যাবোৰক আমি ক'ম কৰণী বা মূল চিনযুক্ত সংখ্যা। আৰু এই সংখ্যাবোৰো হ'ব কি? অপৰিমেয় সংখ্যা। পালা বুজি? অপৰিমেয় সংখ্যা। এতিয়া আহিল পাই। পাই মানেনো কি? পাই হ'ল, পাইটো হ'ব বৃত্তৰ, ধৰি লোৱা এইটো বৃত্ত, তোমালোকে ভালকৈ আঁকিবা, এইটো বৃত্ত। বৃত্তৰ পৰিধি, এডাল বৃত্ত চাবা, কেন্দ্ৰৰ মাজেৰে যোৱা পৰিধিৰ যিকোনো দুটা বিন্দু স্পৰ্শ কৰা ৰেখাখণ্ডক ব্যাস বোলে। এডাল ব্যাস, ব্যাস। এই ব্যাসডাল আমি যদি নাম দিওঁ আর যদি নাম দিওঁ, তেতিয়া আমি কি কৰিম, যে পাই মানে হ'ব বৃত্তৰ পৰিধি। অৰ্থাৎ পৰিধি মানে ইয়াৰ পৰা যদি তুমি ষ্টাৰ্ট কৰা, তেতিয়া এনেকৈ ঘূৰি ঘূৰি এডাল ৰছী ইয়াত তুমি বান্ধি যদি এনেকৈ ঘূৰি ঘূৰি পুনৰ এই স্থানলৈ আহা, তেতিয়া তুমি বৃত্তটোৰ কি পাবা? পৰিধি। বৃত্ত
বৃত্তৰ পৰিধি হ'ব 2 পাই r। r বৃত্তটোৰ স্মল r। এই স্মল rটো হ'ব ব্যাসাৰ্ধ। আৰু r হ'ব বৃত্তটোৰ ব্যাস, তলত ব্যাস। পাই মানে হ'ল, তুমি গম পাবা, বৃত্তৰ পৰিধি। ওপৰত সূত্ৰটো নিলিখি তোমালোকে নাপাব পাৰা, সূত্ৰটো লিখিব নালাগে, ইয়াতে লিখিবা পৰিধি। পাই মানে হ'ল বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত। পালা বুজি? পাই মানে হ'ব বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত। এইটো আমি পাই বুলি কওঁ। সেইটো এটা তোমাৰ অপৰিমেয় সংখ্যা। গতিকে তোমালোকে বুজি পালা, এই গোটেইখিনি হ'ব বাস্তৱ সংখ্যাৰ পৰিয়াল। আৰু এই আটাইখিনিকে আমি কি ক'ম? বাস্তৱ সংখ্যা। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।